কৃত্ৰিম বানত বুৰ গ'ল গীতানগৰ আৰক্ষী থানা খুদ আৰক্ষীয়ে এতিয়া ভুগিছে নিৰাপত্তাহীনতাত অপৰাধীৰ সমান্তৰালকৈ কৃত্ৰিম বানৰ সৈতে যুঁজ গীতানগৰ আৰক্ষীৰ দীৰ্ঘদিন ধৰি ভাড়াঘৰতে থকা এই থানাখন বানত বুৰ যোৱাত স্থবিৰ হৈ পৰিছে কাম-কাজ থানা চৌহদৰ লগতে কোঠাসমূহ উপচি পৰিছে পানীৰে চাওক কেনে ধৰণৰ এটা পৰিৱেশৰ আচলতে তাত সৃষ্টি হৈছে ইয়াৰ বাবে বিমূৰত পৰিছে কৰ্মৰত আৰক্ষীৰ জোৱানসকল চকী এৰি মেজত বহিবলগীয়া হৈছে আৰক্ষীসকল গুৰুত্বপূৰ্ণ নথিসমূহ বিনষ্ট হোৱাৰ আশংকা আৰু এই পৰিৱেশ চাওক থানাৰ ভিতৰত এনে ধৰণৰ আচলতে পৰিৱেশ দীৰ্ঘদিন ধৰি তেওঁলোকে বৰষুণ হ'লেই পানী সোমালেই এই পৰিৱেশত থাকিবলগীয়া হয় কিন্তু কোনো ধৰণৰ আচলতে ব্যৱস্থা হোৱা নাই আমাৰ সাংবাদিক ৰবিউল আলম তাত গৈ উপস্থিত হৈছিল কেনে ধৰণৰ আচলতে পৰিৱেশ বা তেওঁলোকে কি কয় সকলোখিনি দেখুৱাব আমাৰ সাংবাদিক ৰবিউল আলমে গুৱাহাটী মহানগৰী এখন অতি গুৰুত্বপূৰ্ণ ব্যস্ত থানা আৰু সেই গুৰুত্বপূৰ্ণ ব্যস্ত থানাখন হৈছে গীতানগৰ আৰক্ষী থানা গীতানগৰ আৰক্ষীয়ে অপৰাধৰ সমান্তৰালকৈ যুঁজ দিব লাগে কৃত্ৰিম বানৰ সৈতে কালি নিশাৰ ভাগত অহা এজাক কৃত্ৰিম বৰষুণৰ ফলত গীতানগৰ থানাৰ ভিতৰৰ অৱস্থা দেখিলে আপুনি হয়তো আচৰিত হ'ব আচলতে এখন মহানগৰী গুৰুত্বপূৰ্ণ থানা কি ধৰণে চলি আছে থানাৰ ভিতৰত বহিব পৰা নাই আৰক্ষীয়ে নিজৰ কৰ্তব্যৰ বাবে আৰক্ষীয়ে থানাৰ ভিতৰত সোমাব পৰা নাই কাৰণ একাঠু পৰ্যন্ত থানাৰ ভিতৰত পানী আৰু মই পোনপ্ৰথমে এই থানাৰ ভিতৰৰ ভাগৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম চাওক কি ধৰণৰ অৱস্থা থানাৰ ভিতৰত একাঠু পৰ্যন্ত পানী সম্পূৰ্ণৰূপে তল গৈছে সম্পূৰ্ণ থানাৰ যিসমূহ কোঠা লকআপে হওক বা যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যিটো কোঠা বা থানাৰ যিসমূহ কোঠা সেই সকলো কোঠা ইতিমধ্যে কৃত্ৰিম বানত তল গৈছে আনফালে যিসমূহ বেৰেক সেই বেৰেকতো পানী সম্পূৰ্ণৰূপে একাকাৰ হৈ পৰিছে আৰু যান বাহন যিটো শাখা যান বাহন শাখাৰ আৰু ভিতৰতো পানী সোমাইছিল কিন্তু আৰক্ষীসকলে নিজৰ প্ৰচেষ্টাত সেই পানীসমূহ উলিয়াই দিছে আৰু এই মুহূৰ্তত আৰক্ষীয়ে যান বাহন শাখাত বহিব পৰা কিছু পৰিৱেশ সৃষ্টি হৈছে কিন্তু মূল যিখন থানা সেই মূল থানাখনৰ ভিতৰৰ অৱস্থা এয়া আৰু এই ধৰণে আচলতে মহানগৰী এখন গুৰুত্বপূৰ্ণ থানা চলি আছে ইয়াতে আৰক্ষী কোনো বিষয়া নাই ইয়াতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকল নাই ইয়াতে বাহিৰত একাংশ লোক ৰখি আছে আৰু যিসকলে আচলতে নিজৰ কিছু সমস্যাৰ বাবে থানালৈ আহিছে কিন্তু তেওঁলোকে থানাৰ ভিতৰত যাব পৰা নাই কাৰণ থানাৰ ভিতৰত পানী আমি ইয়াতে যিটো যান বাহন শাখা আছে যান বাহন শাখাৰ যিসকল বিষয়া বা যিসকল জোৱান আছে তেওঁলোকৰ পৰা দুই এটা প্ৰতিক্ৰিয়া লোৱাৰ যত্ন কৰিম কি ধৰণে আচলতে এই থানাখন চলিছে এগৰাকী বিষয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বৰষুণ দিলে পানী আৰু অপৰাধৰ সমান্তৰালকৈ আপোনালোকে কৃত্ৰিম বানৰ সৈতেও যুঁজ দিব লাগে নাই সেইটোতো হয় আৰু মানে বৰষুণ দিলেতো আমাৰ গীতানগৰ থানাৰ অৱস্থা নাই মানুহ সোমাব নোৱাৰে এতিয়া ভিতৰত মেইন থানাততো মানুহ কোনো সোমাব পৰা নাই আমাৰো মানে ইয়াৰ চাৰিওফালে পানী পৰে এই দেখিলে পানী এইবিলাক পানী এতিয়াও আছে আৰু এই আৰু পানী উলিয়াই দিলে আপোনালোকে আমি সিঁচি উলিয়াই দিলোঁ নিজৰ প্ৰচেষ্টাতে নিজৰ প্ৰচেষ্টাতে ওলাইছোঁ মানে বৰষুণ দিলে পানী হয় কালি নিশাৰ ভাগৰ বৰষুণত হৈছে কালি নিশাৰ বৰষুণটো হৈছে চৰকাৰৰ প্ৰতি কিবা আহ্বান থাকিব কাৰণ আপোনালোকে কৰ্তব্য নিজৰ দায়িত্ব পালন কৰি আহিছে কিন্তু দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কিছু ব্যাঘাত জন্মিছে আৰু সেয়া কৃত্ৰিম বান নাই এইটো চৰকাৰেতো কৰিম বুলি কৈ আছে কিন্তু মাটিটোৰ ফাচলা হোৱা নাই কাৰণে বনাব পৰা নাই আৰু এইটো বিল্ডিং বনাব আৰু কিন্তু মাটিটোৰ ফাচলা হোৱা নাই কাৰণে বনাব পৰা নাই আৰু এনেকৈ টিভি দৰ্শকসকলক এইখিনিতে উল্লেখ কৰিব লাগিব যে এই থানাখন যিটো স্থানত আছে এই এটা এঘৰ লোকৰ আচলতে ভাড়াত আছে এই থানাৰ যিডোখৰ মাটি সেই মাটিডোখৰ ভাড়াত লোৱা হৈছে আৰু সেইবাবে হয়তো যি ধৰণে থানাখন গঢ়ি তুলিব লাগিছিল সেইধৰণে গঢ়ি তুলিব পৰা নাই চৰকাৰে বিশেষ ব্যৱস্থা লোৱা নাই এডোখৰ মাটি ক্ৰয় কৰি থানাখন স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যি প্ৰচেষ্টা হ'ব লাগিছিল সেই প্ৰচেষ্টা দেখিবলৈ পোৱা নাই সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গৃহ বিভাগ আৰু যাৰ বাবে এই ধৰণে এখন গুৰুত্বপূৰ্ণ থানাৰ বাহিৰত এই ধৰণে লোক ৰখিবলগীয়া হৈছে থানাৰ ভিতৰত কোনো লোক নাই আপোনালোকে থানালৈকে আহিছে মই কিবা বেলেগ এটা কেছত আহিছিলোঁ আৰক্ষী নাই ভিতৰত নাই আছে আমি কথা পাতিলোঁ ভিতৰত পানী ট্ৰেফিক এই যিখন আছে ট্ৰেফিকৰ তাতে আহিছিলোঁ এই অৱস্থা থানাৰ গীতানগৰ থানাত এই অৱস্থা হয় দেখা পাইছোঁ বাৰু কিন্তু আমি সেইখনলৈকে সোমোৱা নাই এইখনতো অলপ পানী আছে বাৰু আমি যদিহে আপোনাৰ সেইখন থানাত কাম থাকিলে যদি মূল থানাখনত যদি আৰু ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৈতে কাম থাকিলে এই মুহূৰ্তত কিন্তু লগ নাপালে কাৰণ পানী বিষয়াগৰাকীয়ে বহিব পৰা নাই
হয় 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 বৰ্তমান দেখিছোঁ বাৰু পানী বহুত হৈছে কিন্তু এতিয়া কোন আছে ভিতৰত আমিও গম নাপাওঁ ভালকৈ তো মই বৰ্তমান ইয়াতে যোন ট্ৰেফিক পুলিচ আছে মই তেখেতৰ লগতহে কাম আছিলে তো মই তাতে কথা পাতোঁতে সুধিছিলোঁ পানী আছে ভিতৰত ছাৰ নাই বুলিয়ে কৈছে